আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতালৈ নিৰ্বাচিত সৰুপথাৰ খনিকৰ পাঞ্জানগাঁৱৰ মানৱীগড় সৰুপথাৰ সমজিলালৈ সুখবৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে সৰুপথাৰৰ খনিকৰ পাঞ্জানগাঁৱৰ মানৱীগড় নামৰ এগৰাকী কণমানি ছাত্ৰী মালয়েছিয়াৰ কুৱালালামপুৰত আগন্তুক 18 আৰু 19 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল গ'ফ ফেষ্ট 2024 নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মানৱীয়ে শুক্ৰবাৰে সৰুপথাৰৰ পৰা মালয়েছিয়ালৈ ৰাওনা হ'ব প্ৰশিক্ষকসহ মানৱীয়ে এই আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতালৈ বিগত 6 মাহ ধৰি কঠোৰ অনুশীলন কৰিছে কলিকতা আৰু মুম্বাইত তিনিটাকৈ অডিশ্যন ৰাউণ্ড সম্পূৰ্ণ কৰি নিৰ্বাচিত হৈছে মানৱী এই প্ৰতিযোগিতালৈ সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰতে কেৱল মানৱীহে একমাত্ৰ নিৰ্বাচিত হৈছে আৰু সেয়ে আনন্দিত হৈ পৰিছে মানৱীগড় প্ৰশিক্ষক অক্ষয় পাল আৰু মানৱীৰ পিতৃ-মাতৃ তথা স্থানীয় গাঁওবাসী মানৱীৰ পিতৃ ভদ্ৰেশ্বৰ গড় আৰু মাতৃ ভাগৱতী গড়ে তেওঁলোকৰ কণমানি জীয়ৰী মানৱীগড়ৰ বাবে সমগ্ৰ অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ কামনা কৰিছে যাতে মানৱীয়ে উক্ত প্ৰতিযোগিতাত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি বিজয়ী হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে মানৱীগড়ে ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠতাৰ খিতাপ বুটলিবলৈ সক্ষম আছে মানৱীগড় সৰুপথাৰ নগৰৰ ডনবক্স হাইস্কুলৰ 6মান শ্ৰেণীৰ ছাত্ৰী নমস্কাৰ মোৰ নাম মানৱীগড় তুমি কোন ক্লাস পঢ়া মই ক্লাছ 6ত পঢ়ো 6ত পঢ়া তুমি যেহেতু এটা ইন্টাৰনেশ্যনেল পৰ্যায়ৰ ডান্স কম্পিটিশনত অংশগ্ৰহণ কৰিবলৈ গৈ আছা কেনেকুৱা লাগিছে তোমাৰ মনত ভাল লাগিছে বহুতে ভাল লাগিছে আৰু আগতে তুমি কোৱাত কম্পিটিশনত পাৰ্টিসিপেট কৰিছিলা নেকি অসমত কৈছো শিমুলগুৰি ডিব্ৰুগড় মৰাণ বহুত জাগাতে কৈছো মানৱী যোৱা কাৰণে মই বহুত সুখী তেখেতে 6 মাহ ধৰি যোনটো কষ্ট কৰি গৈছে ইমান বেছি কষ্ট কৰিছে আজি তেখেতে মানে ষ্টেট লেভেলৰ পৰা তেখেতে ইণ্টাৰনেশ্যনেল গৈছে মই আজি বহুত সুখী আৰু মই ৰাইজক আশীৰ্বাদ বিচাৰো ছোৱালীজনী যাতে আগবাঢ়ি যাওক আপোনালোকৰ আশীৰ্বাদ থাকক নমস্কাৰ মোৰ নাম অক্ষয় পাল ইষ্টেপা ডান্স একাডেমী প্ৰশিক্ষক আৰু আজি সকলোৱে অসমবাসী গম পাইছে যেহেতু আমাৰ অসমৰ পৰা মোৰ ছাত্ৰী মানৱীগড় জনে ইণ্টাৰনেশ্যনেল ডান্স গ্ৰুপ ফেষ্টত ফাইনেল পাবলৈ সক্ষম হৈছে সকলো অসমবাসীক এটা অনুৰোধ কৰিছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰক যেহেতু সেইখন মঞ্চত বিজয়ী হৈ আহিব পাৰোঁ তাৰ লগতে সকলো অসমবাসীৰ মোৰ পৰা আৰু এটা অনুৰোধ যাতে 18 আৰু 19 তাৰিখে সকলোৱে মোবাইলখনলৈ বহিব যেহেতু ভোটিং লিংক খুলিব আমাৰ সকলোৱে ভোট কৰিব যাতে আপোনালোকে এটা ভোট আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট স্থানীয় বাসিন্দা হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ আৰু কি জনাব আমি অত্যন্ত সুখী হৈছোঁ এনেকুৱা এটা যে হেৰি পাইছে এই ইণ্টাৰনেশ্যনেল ডান্স কম্পিটিশ্যনত ভাগ ল'বলৈ এতিয়া মানে আমি প্ৰাৰ্থনা কৰিছোঁ ভালকৈ জয়ী হৈ আহক অসমৰ নাম গৌৰৱ হওক অসমৰ সেইটোৱে কামনা কৰিছোঁ